বাগদেৱীৰ বন্দনাৰে মুখৰিত চৌদিশ। আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী সৰস্বতী পূজাৰ উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মৰাণতো শ্ৰী শ্ৰী সৰস্বতী পূজাৰ উখল মাখল পৰিৱেশ। মৰাণ মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে উপস্থিত হৈছে আন আন শিক্ষানুষ্ঠানৰো শ শ ছাত্ৰ ছাত্ৰী। ইয়াত বিশেষে আৰু আমাৰ পূজা চলি আছে, বাকী ল'ৰা ছোৱালীখিনি আহিছে, ভাল লাগিছে। এবাৰ প্ৰথম মোৰ এবাৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হৈছে, ভালে লাগিছে আৰু বহুত ধুনীয়া হৈছে। আয়োজকসকলেও যিমানখিনি পাৰে চেষ্টা কৰিছে, খুব ভাল লাগিছে। সকলোলৈকে মই সৰস্বতী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অনাগত দিনবোৰ সকলোৰে ভাল হওক, সুখৰ হওক আৰু বিদ্যা বুদ্ধিৰে মৰাণ কলেজৰ গৌৰৱ চাৰিওদিশে উপস্থিত কৰক। এবাৰ সুন্দৰ আৰু ব্যৱস্থাপনা বৰ সুন্দৰ হৈছে। যেহেতু এইবাৰ অকণমান ডিব্ৰুগড়ৰ গুণোৎসৱ থকাৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা অকণমান কম, তথাপিতো আমাৰ যি কালচাৰেল ছেক্ৰেটাৰী আছে তেখেতে অত্যন্ত সুন্দৰভাৱে আজি এই অনুষ্ঠানটো আয়োজিত হৈছে। এতিয়ালৈকে কিমান ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিলে? প্ৰায় 600মান ছাত্ৰ ছাত্ৰী এতিয়ালৈকে আহিছে। আনকালে আমাৰ 1500 বা 2000 ওপৰত ছাত্ৰ ছাত্ৰী হয়। এইবাৰ অকণমান কম দেখিছোঁ, কিন্তু অহাৰ সম্ভাৱনা যথেষ্ট আছে। সাজি কাছি বিদ্যালয়লৈ অহা পৰিলক্ষিত হৈছে ছাত্ৰ ছাত্ৰীসকল। একেদৰে মৰাণ নগৰৰ বিভিন্ন স্থানত শ্ৰী শ্ৰী সৰস্বতী পূজা উপলক্ষে উখল মাখল পৰিৱেশ। আমি যোৱাকালিৰ পৰা যিহেতু আৰম্ভ হৈছিলে, যিহেতু দুদিনৰ পৰিৱেশ আমাৰ সৰস্বতী পূজা হৈছিলে 2 তাৰিখ আৰু 3 তাৰিখ। আমি আমাৰ কলেজৰ চৰাইদেউ জিলাৰ সকলোৱে মিলি আমি আজিৰ দিনটোত আমি অনুষ্ঠিত কৰিবলৈ লৈছিলোঁ। আৰু আমি ৰাতিপুৱা 6:30 পৰা শিক্ষয়িত্ৰী আমাৰ ছাত্ৰ ছাত্ৰী আহি আমি পূজা আৰাধনা কৰিলোঁ। ৰাতিপুৱাৰ পৰা কৰি আমাৰ পূজা ইতিমধ্যে যিহেতু আগবেলা 12টাৰ আগতে শেষ হ'ব লাগে, আমি এইখিনি আৰাধনা কৰিলোঁ। আমাৰ ল'ৰা ছোৱালী, এইখন কলেজত 4000 ল'ৰা ছোৱালী আছে, সকলোৱে মিলি যাতে আমাৰ পঢ়া শুনা ভাল হয়, দেৱীয়ে আশীৰ্বাদ কৰে যাতে আমাৰ কলেজখন এখন খুব ভাল, অসমৰ ভিতৰতে নহয় মানে ভাৰতবৰ্ষত ভাল জাকত জিলিকা হয় বুলি দেৱী আৰাধনা লাগিবই। দেৱী আৰাধনা কৰিছোঁ যাতে আমাৰ সকলোৰে ভাল হয়, সকলো পৰিৱেশৰ লগতে গোটেই কালচাৰেলৰ পৰা আদি সকলো দেৱীয়ে যাতে আমাক আশীৰ্বাদ দিয়ে। দুদিনীয়া পূজা অনুষ্ঠিত হোৱাৰ কাৰণে আজি সমাগম কম দেখা গৈছে নেকি? সেইটো কথা ক'বলৈ নাযাওঁ, যিহেতু বতৰটো অকণমান ল'ৰা ছোৱালীবিলাক ৰাতিপুৱা কিন্তু 6টা বজাতে আহিছে বহুতখিনি। এতিয়া তেওঁলোকে পূজা অৰ্চনা কৰি আকৌ ঘৰলৈ গৈছে, আকৌ আহিব তেওঁলোকে। যিহেতু আমাৰ বাৰ্ষিক ক্ৰীড়া সপ্তাহ চলি আছে, এই ক্ৰীড়া সপ্তাহটো জইন কৰিবৰ কাৰণে অডিটৰিয়ামলৈ গৈছে। সকলো পৰিৱেশ আমি আজিৰ দিনটোতে কৰিবলৈ চেষ্টা কৰিছোঁ আৰু এতিয়া আহিব বুলি আমি আশা কৰিছোঁ। আৰু কি বিশেষ কৰা হৈছে এইটোত মানে আমাৰ হৈছে আজিৰ দিনটোত টোকাৰী প্ৰতিযোগিতা, আবৃত্তি আৰু গানৰ যি প্ৰতিযোগিতা হয় সেইবিলাক আৰম্ভ কৰিছে এতিয়া অডিটৰিয়ামত। আৰু আমাৰ ল'ৰা ছোৱালী তালৈ গৈছে আৰু ইতিমধ্যে আপোনালোকে দেখিছে এতিয়া খোৱা পৰ্বও চলি আছে, আৰাধনা পৰ্বও চলি আছে। যিহেতু কলেজখন আমাৰ বহুত আহল বহল, ল'ৰা ছোৱালীবিলাক অলপ ডিষ্ট্ৰিবিউট হৈ আছে, কিন্তু আমি ভবা নাই যে ল'ৰা ছোৱালী কম হ'ব বুলি। মৰাণৰ পৰা প্ৰকাশ কৰ্মীৰ ৰিপৰ্ট, PNT অসম।